মৰমৰ ছাত্ৰীসকল, যিসকল ছাত্ৰী 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছে, আজি আমি সিহঁতৰ বাবে লৈ আহিছোঁ বিজ্ঞান ছাবজেক্টখন। আজি আমি এই বিজ্ঞান ছাবজেক্টখনৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম, যিকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষত মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। চ' ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাবা, মনোযোগেৰে চাই যাবা। আৰু যিসকল ছাত্ৰী ভিডিঅ'ত নতুন আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু বন্ধুৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। চ' আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ যিটো বিজ্ঞান ছাবজেক্ট আছে, সেই ছাবজেক্টখনৰ পৰা বাছি কেইটামান মই কুৱেশ্যন ওলাইছোঁ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। আৰু এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা, মনোযোগেৰে চাই যাবা। এইকেইটা কুৱেশ্যন তোমালোকে বহীত উঠাই ল'বা আৰু এইকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। এতিয়া চোৱা, 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, অসন্তুলিত বা জোৱাকা সমীকৰণ কি? উত্তৰটো দিয়া আছে, যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণৰ জোকা বা অসন্তুলিত সমীকৰণ বোলা হয়। এতিয়া চোৱা, তোমালোকৰ 2 নম্বৰ কুৱেশ্যন যিটো আছে, বায়ুত মেগনেছিয়াম ফিটা এটা জ্বলালে উৎপন্ন হোৱা পদাৰ্থবিধ কি? বিক্ৰিয়াৰ সমীকৰণ লিখা। এতিয়া চোৱা, মেগনেছিয়াম অক্সাইড MgO 2Mg প্লাছ O2 2MgO। এতিয়া চোৱা, তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ছাত্ৰসকল তোমালোকে চাই যাবা। লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱৰ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? কপাৰ ছালফেট দ্ৰৱণৰ কাৰণ নীলা এটা দ্ৰৱণৰ এটা লোৰ গজাল ডুবালে নীলা বৰণ পৰিৱৰ্তন ঘটে লো তামাতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে। ই তামাক অপহৰণ কৰি ফেচাৰ ছালফেট আৰু তামা উৎপন্ন কৰে। বিক্ৰিয়াটো দিয়া আছে ইয়াত, FeS হ'ল প্লাছ CuSO4 AQ হ'ল ইকুৱেল টু FeSO4 AQ হ'ল প্লাছ CuS হ'ল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ছাত্ৰ-ছাত্ৰীক তোমালোকে মনোযোগেৰে চাই যাবা। ইয়াত দিয়া আছে 4 নম্বৰ কুৱেশ্যনটো, তোমালোকে চোৱা, এটা বিয়োজনৰ বিক্ৰিয়া উদাহৰণ দিয়া। এনচাৰটো দিয়া আছে CaCO3 ইকুৱেল টু CaO প্লাছ CO2। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা, অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়া মাজত পাৰ্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। এটা অপহৰণ বিক্ৰিয়াত বেছি সক্ৰিয় ধাতুক দ্ৰৱণৰ পৰা অপহৰণ কৰিব পাৰে, যেনে GnS হ'ল প্লাছ CuCl2 AQ হ'ল ইকুৱেল টু GnCl2 AQ হ'ল প্লাছ CuLS। কিন্তু দ্বি অপহৰণ বিক্ৰিয়া 2 বা ততোধিক যৌগ সিহঁতৰ আয়নবোৰ বিনিময় কৰি নতুন যৌগ গঠন কৰে, যেনে HCl প্লাছ NaOH ইকুৱেল টু NaCl প্লাছ H2O। এতিয়া চোৱা, তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। উপধৰ্মী অক্সাইড কাক বোলে? উত্তৰ দিয়া আছে, যিবিলাক ধাতুৰ অক্সাইড আম্লিক আৰু ক্ষাৰকীয় দুয়োটা ধৰ্মই প্ৰদৰ্শন কৰে আৰু এচিড আৰু ক্ষাৰকৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সিহঁতক উভয়ধৰ্মী অক্সাইড বোলা হয়। চ' ছাত্ৰীসকল, যিকেইটা কুৱেশ্যন মই দেখাই গৈছোঁ, সেইকেইটা কুৱেশ্যন তোমালোকে শিকি ল'বা আৰু সেইকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। চ' ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি ভাল পাইছা, তেনেহ'লে তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো এটা লাইক কৰি দিবা। ধন্যবাদ।